প্ৰথম কোৱেশ্চন 51তম 2003 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত স্বৰ্ণ কমল বঁটা পোৱা জাহ্নু বৰুৱাৰ ছবিখনৰ নাম কি? 51তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত স্বৰ্ণ কমল বঁটা পোৱা জাহ্নু বৰুৱাৰ ছবিখনৰ নাম হ'ল তৰা। মনত ৰাখিব, জাহ্নু বৰুৱাৰ ছবিখনৰ নাম হ'ল তৰা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 51তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত পৰিৱেশ শিতানত স্বৰ্ণকমল বঁটা লাভ কৰা ছবিখনৰ নাম কি? 51তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত পৰিৱেশ শিতানত স্বৰ্ণকমল বঁটা লাভ কৰা ছবিখনৰ নাম কি? উত্তৰ জুয়ে পোৰা সোণ। মনত ৰাখিব, জুয়ে পোৰা সোণ। পৰিচালনা সঞ্জীৱ সভা পণ্ডিত। মনত ৰাখিব, সঞ্জীৱ সভা পণ্ডিত আছিল পৰিচালনা। কুৱেশ্যন নম্বৰ 3 52তম 2004 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। 52তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম হ'ল দিন বন্ধু। মনত ৰাখিব, দিন বন্ধু। কুৱেশ্যন নম্বৰ 4 2006 চনত জাপানৰ সন্মানীয় কডাক ভিছন বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন কোন? 2006 চনত জাপানৰ সন্মানীয় কডাক ভিছন বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন হ'ল জাহ্নু বৰুৱা। মনত ৰাখিব, জাহ্নু বৰুৱা। কুৱেশ্যন নম্বৰ 5 2006 চনত মালয়েছিয়াত অনুষ্ঠিত গ্ল'বেল ইণ্ডিয়া ফিল্ম এৱাৰ্ড অনুষ্ঠানত শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা লাভ কৰা ব্যক্তিজন কোন? বহুত ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনটো মনত ৰাখিব, আপোনালোকে পৰীক্ষাত আহিব পাৰে। উত্তৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ, মনত ৰাখিব, জুবিন গাৰ্গ। কুৱেশ্যন নম্বৰ 6 2006 চনত ঝাৰখণ্ডৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰা অসমৰ অভিনেত্ৰীগৰাকী কোন? 2006 চনত ঝাৰখণ্ডৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰা অসমৰ অভিনেত্ৰীগৰাকী কোন? উত্তৰ আইমি বৰুৱা, প্যাৰ কে খাতিৰ। মনত ৰাখিব, আইমি বৰুৱা, প্যাৰ কে খাতিৰ। কুৱেশ্যন নম্বৰ 7 লোকাৰ্ণ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ শিল্পী সন্মান পোৱা অসমীয়া অভিনেতাজন কোন? উত্তৰ ইন্দ্ৰ বনিয়া। মনত ৰাখিব, ইন্দ্ৰ বনিয়া। কুৱেশ্যন নম্বৰ 8 1991 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল? 1991 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল? উত্তৰ মলয়া গোস্বামী। মলয়া গোস্বামী আছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9 প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ অবুজ বেদনা। পৰিচালক গুণহিন্দু হাজৰিকা। মনত ৰাখিব, গুণহিন্দু। পৰিচালক হ'ল গুণহিন্দু হাজৰিকা। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। কুৱেশ্যন নম্বৰ 10 শ্ৰেষ্ঠ পৰিচালক সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন? শ্ৰেষ্ঠ পৰিচালক সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন? উত্তৰ জাহ্নু বৰুৱা। মনত ৰাখিব, জাহ্নু বৰুৱা, জাহ্নু বৰুৱা। কুৱেশ্যন নম্বৰ 11 প্ৰথম ৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম ৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ পিয়লি ফুকন, 1955 চন। পৰিচালনা আছিল ফণী শৰ্মা। মনত ৰাখিব, পৰিচালনা আছিল ফণী শৰ্মা। কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া ৰহস্যঘন ছবিৰ নাম কি? প্ৰথম অসমীয়া ৰহস্যঘন ছবিৰ নাম কি? উত্তৰ ডক্টৰ বেজবৰুৱা, 1969। মনত ৰাখিব, ডক্টৰ বেজবৰুৱা। এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক। কুৱেশ্যন নম্বৰ 13 শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ কোন? শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, 1985 অগ্নিস্নান। মনত ৰাখিব,
ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া 1985 অগ্নিস্নান কুৱেশ্যন নম্বৰ 14 গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী কোন গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী কোন উত্তৰ প্ৰতিমা পাণ্ডে হল গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী মনত ৰাখিব প্ৰতিমা পাণ্ডে কুৱেশ্যন নম্বৰ 15 2012 চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন কোন 2012 চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন হল কিনাৰাম নাথ মনত ৰাখিব কিনাৰাম নাথ কুৱেশ্যন নম্বৰ 16 ডক্টৰ ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন ডক্টৰ ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন উত্তৰ আনন্দ চন্দ্ৰ বৰুৱা আছিল মনত ৰাখিব আনন্দ চন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 17 অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ভিত্তিত নিৰ্মিত কথাছবিৰ নাম কি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ভিত্তিত নিৰ্মিত কথাছবিৰ নাম কি উত্তৰ হোমেন দাসৰ যুঁজ মনত ৰাখিব হোমেন দাসৰ যুঁজ কুৱেশ্যন নম্বৰ 18 2015 চনৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী সন্মান কোনে লাভ কৰে 2015 চনৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী সন্মান কোনে লাভ কৰে উত্তৰ অংগৰাগ পাপন মহন্ত চিনেমা আছিল দম লগাকে হেইছা সংগীত মোহ মোহ কে ধাগে মনত ৰাখিব সংগীত মোহ মোহ কে ধাগে সংগীত পৰিচালনা অনু মালিক আছিল মনত ৰাখিব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আহিব পাৰে কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 19 ইতিহাস ৰচনা কৰি একেদিনে 50টা চিত্ৰগ্ৰহৰ শুভমুক্তি লাভ কৰা সৰ্বাধিক ব্যয়বহুল অসমীয়া ছবিখনৰ নাম কি আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কুৱেশ্যনটো ইতিহাস ৰচনা কৰি একেদিনে 50টা চিত্ৰগ্ৰহৰ শুভমুক্তি লাভ কৰা সৰ্বাধিক ব্যয়বহুল অসমীয়া ছবিখনৰ নাম হ'ল মিছন চাইনা নিৰ্মাতা লুইট কণ্ঠ জুবিন গাৰ্গ ব্যয় 2 কোটি টকা ব্যয় হৈছিল আৰু শুভমুক্তি ইংৰাজী 8/9/2017 চন মনত ৰাখিব আহিব পাৰে কেতিয়াবা সুধিব পাৰে কুৱেশ্যন নম্বৰ 21 2017 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সন্মান লাভ কৰা ছবিখনৰ নাম কি 2017 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সন্মান লাভ কৰা ছবিখনৰ নাম হ'ল গিফ্ট অন এ ছানডে মৰ্ণিং শংকৰ বৰুৱা আছিল মনত ৰাখিব গিফ্ট অন এ ছানডে মৰ্ণিং কুৱেশ্যন নম্বৰ 21 মূকাভিনয় জগতত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অসমৰ অভিনেতাজনৰ নাম কি মূকাভিনয় জগতত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অসমৰ অভিনেতাজনৰ নাম হ'ল কুলদীপ পাটগিৰি পাঠশালাৰ মনত ৰাখিব কুলদীপ পাটগিৰি আছিল পাঠশালাৰ কুৱেশ্যন নম্বৰ 22 অস্কাৰলৈ মনোনীত হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি অস্কাৰলৈ মনোনীত হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি উত্তৰ ভিলেজ ৰক ষ্টাৰ পৰিচালক ৰীমা দাস মনত ৰাখিব ভিলেজ ৰক ষ্টাৰ আছিল আৰু পৰিচালক কোন আছিল ৰীমা দাস আছিল কুৱেশ্যন নম্বৰ 23 অসমৰ ৰস ৰত্ন কোন অসমৰ ৰস ৰত্ন কোন উত্তৰ সিদ্ধাৰ্থ শৰ্মা হল অসমৰ ৰস ৰত্ন বেহাৰবাৰী আউটপোষ্টৰ মনত ৰাখিব সিদ্ধাৰ্থ শৰ্মা কুৱেশ্যন নম্বৰ 24 অসমত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ কেতিয়া হয় অসমত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ কেতিয়া হয় উত্তৰ 23/12/2017 পৰা 26/12/2017 লৈকে মনত ৰাখিব 23/12/2017 পৰা গুচিয়ে গ'ল কুৱেশ্যন নম্বৰ 25 অসমৰ প্ৰথম ঢৌ চিত্ৰগৃহটোৰ নাম কি অসমৰ প্ৰথম ঢৌ চিত্ৰগৃহটোৰ নাম হ'ল তেজপুৰৰ জোনাকী 1937 মনত ৰাখিব তেজপুৰৰ জোনাকী 1937 কুৱেশ্যন নম্বৰ 26 2018 বৰ্ষৰ মহাবীৰ লাচিত বঁটা কোনে লাভ কৰে 2018 বৰ্ষৰ মহাবীৰ লাচিত বঁটা কোনে লাভ কৰে ইম্পৰ্টেণ্ট হয় আহিব পাৰে উত্তৰ টাই পণ্ডিত তিলেশ্বৰ মোহনে সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণ কৰাৰ বাবে শিৱসাগৰৰ আছিল মনত ৰাখিব টাই পণ্ডিত তিলেশ্বৰ মোহনে সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণ কৰাৰ বাবে
কি পাইছিল 2018 বৰ্ষৰ মহাবীৰ লাচিত বঁটা লাভ কৰিছে। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগে